আজি দুপৰীয়াৰ থালখন লগতে গোলনেমুৰে দালিখিনি যে ইমান সোৱাদ লাগে আৰু আজি ভেদাইলতাৰ এটা পকৰি বনাম বুলি ভাবিলো আপোনালোকৰ লগতে ভিডিঅ'টো শ্বেয়াৰ কৰোঁ তেতিয়া ব'লক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। হেল্ল' এভৰিৱান, মই যদি নতুন এটা ভিডিঅ' লৈ আকৌ আহিছোঁ আপোনালোকৰ মাজলৈ। যিহেতুকে ভেদাইলতাৰ বৰা বনাম সেয়ে কাষৰ ঘৰৰ বৌৰ ঘৰলৈ আহিলোঁ আৰু বৌয়ে বৰ ধুনীয়াকৈ মোক ভেদাইলতাৰ পাতকেইটা ছিঙি দিলে। ময়ো অৱশ্যে দুটা পাত ছিঙিলোঁ, নিচিঙা নহয়, কিন্তু গোটেইখিনি পাত মোক বৌয়ে কোমলীয়া চাই ছিঙি পেলাই দিলে। আৰু এয়া হ'ল আমাৰ বৌ। দুটামান কঁঠাল গুটি আছিল, সেইখিনিও দালিকেইটাৰ লগতে দি দিলোঁ আৰু ভাত দালিখিনি বহাই পেলাই এইপিনে আৰু যোগাৰত লাগিলোঁ। আৰু এয়া ভেদাইলতাৰ পকৰি বনাবৰ বাবে প্ৰথমে ভেদাইলতাখিনি মই ধুই লৈছোঁ। ইমানখিনি ভেদাইলতা কুটি ল'ম। তাৰপিছতে এয়া নৰসিংহৰ পাতো কেইটামান দি দিম। নৰসিংহখিনি অকণমান কমাই পেলাই আৰু এইপিনে ভেদাইলতা অকণমান সৰহকৈ দি ল'ম। আৰু এইখিনি মগু অকণমান আছিল, এইখিনি লগতে একেলগে পিচি ল'ম। আৰু এইপিনে এয়া যোগাৰখিনি ভেদাইলতাৰ পাতখিনি মই হাতেৰে এইদৰে ছিঙি লৈছোঁ, কুটি লোৱা নাই। আৰু বাছ এতিয়া এনেকৈ দি যাম। আৰু এই ভেদাইলতা পাতটো কিন্তু ছিঙিলে বহুত বেয়া গোন্ধায় দেই, চবেতো জানেই একদম বেয়া গোন্ধায়। এতিয়া নৰসিংহৰ পাতখিনিও এতিয়া এনেকৈ দি দিলোঁ। নৰসিংহৰ পাতখিনি দিলে ধুনীয়া এটা গোন্ধ ওলায় আৰু নৰসিংহ পাতৰ এটা ধুনীয়া গোন্ধ আছে, বহুত ভাল লাগে। জোখমতে একেলগে নিমখো দি দিলোঁ, নহৰু 3 ফুটা, আদা। গতিকে বৰা বনাই খাম, জ্বলাটো অকণমান সৰহকৈ দিব, পাৰিলে আৰু দিব যদি বেছিকৈ খায় তেতিয়া বেছি সোৱাদ লাগিব। এতিয়া এইখিনি এতিয়া পিচি লওঁ আৰু এইখিনি এতিয়া পিচা হৈ গ'ল। এতিয়া বাউল এটাত এইখিনি উলিয়াই লওঁ। আৰু এয়া কুটি লোৱা পিঁয়াজখিনিও ইয়াতে দি দিলোঁ। পকৰিয়ে কওক বা বৰাই কওক, অকণমান পিঁয়াজটো সৰহকৈ হ'লে ভাল লাগে। আৰু ইয়াতে এতিয়া অকণমান মই পিঠাগুড়িও দিম, অকণমান মচমচীয়া হ'ব তেতিয়া। এতিয়া ভালদৰে সানি লৈ বাছ এটা এটাকৈ এতিয়া বনাই গ'লে হৈ গ'ল আৰু আমাৰ ৰেডি হৈ যাব। এতিয়া কেৰাহীটো বহাই দিছোঁ আৰু তেলখিনি গৰম হ'বৰ বাবে দি দিছোঁ। আৰু তেলখিনি গৰম হোৱাৰ লগে লগে এতিয়া ইয়াতে এটা এটাকৈ এয়া বহাই যাম। বিশেষকৈ দালি ভাতৰ লগত এই বৰাকেইটা খুব ভাল লাগে। যিসকলে খাই পাইছে তেওঁলোককতো ক'বই নালাগে ইয়াৰ সোৱাদৰ কথা, আৰু যিসকলে খাই পোৱা নাই তেওঁলোকে এবাৰ ট্ৰাই কৰি চাব ভেদাইলতাৰ লগত এই পকৰাটো। জুইটো একদম কমাই ৰাখিব, তেতিয়া মানে ভিতৰৰখিনি ধুনীয়াকৈ সিজি যাব। আৰু ভিতৰৰখিনি ভালদৰে নিসিজিলে ভাল নালাগিব, কেঁচা কেঁচা, যিহেতুকে ভেদাইলতাৰ অকণমান গোন্ধ এটা থাকে, সেইকাৰণে মিডিয়ামত অকণমান হাইটো মিডিয়াম কৰি ৰাখি পকৰিকেইটা বনাব। আৰু এতিয়া প্লেট এখনত উলিয়াই লওঁ বৰাকেইটা। আৰু এতিয়া একেলগতে বাকী ৰোৱা বৰাখিনিও এটা এটাকৈ বহাই যাম। আৰু ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পাইছে তেন্তে প্লিজ লাইক এটা কৰি দিব, লগতে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবো কৰি দিব। আৰু পেজটো যদি ফ'ল' কৰা নাই ফ'ল' কৰি দিব দেই, একদমেই নাপাহৰিব। আৰু মৰমবোৰ দিয়াত কিন্তু কমতি নকৰিব। ৰেডি হৈ গ'ল আমাৰ ভেদাইলতাৰ পকৰি, চাৰ্ভিং কৰি দেখাই আছে আপোনালোকক। আজি দুপৰীয়াৰ থালখন লগতে গোলনেমুৰে দালিখিনি যে ইমান সোৱাদ লাগে। আৰু এয়া কঁঠাল গুটি, তাৰপিছত ভাতকেৰেলা, আলু খানা, আমখিনিতো আৰু কম্পালচৰি মানে লাগিবই। আৰু এয়া ভেদাইলতাৰ বৰা বনাইছিলোঁ যে এয়া, আৰু এইখিনি অকণমান ৰাতিপুৱাৰ ঘুগুনি আছিল, এইখিনি লৈ লৈছোঁ। এয়া আজি মঙলবৰীয়া থালখন আমাৰ, এতিয়া খাই লওঁ ৰ'ব। আৰু এয়া ধুনীয়াকৈ সজাই পৰাই লৈছোঁ। দুপৰীয়াৰ সাজটো কেনেকুৱা পালে ভিডিঅ'টো জনাব, লগতে বৰা যদি আপোনালোকে বনাই পেলাই এনেকৈ ট্ৰাই কৰা নাই ট্ৰাই কৰিব, সঁচাকৈ বঢ়িয়া হৈছে। আজি ভিডিঅ'টো এইখিনিয়ে, লগ পাম আকৌ আন এটি নতুন ভিডিঅ'ত। আজিলৈ আহিছোঁ, বাই।